নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলেখী আঁচনি ঘোষণা কৰিছে। স্বনিৰ্ভৰ নাৰী আঁচনিৰ পৰা সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কোনে কোনে লাভ কৰিব এইসমূহ সুবিধা বা এইসমূহ সুবিধা ল'বলৈ হ'লে আপুনি ক'ত গৈ নথি পত্ৰ জমা দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্তাৰিতভাৱে আলোচনা কৰিছে। লগতে PM কিষাণৰ 20 নম্বৰ কিস্তি 2ৰ পৰা 4,000 টকা প্ৰদান কৰিব। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। PM কিষাণৰ 20 নম্বৰ কিস্তি কিমান তাৰিখত প্ৰদান কৰা হ'ব একাউণ্টত। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলেখী আঁচনি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি। কন্যা শিশু ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীসকলক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি। হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধাও কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাসকলৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি কোনোৱে ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই নতুনকৈ আপুনি আবেদন কৰক আৰু সকলোকে আবেদন কৰাৰ বাবে আহ্বান জনাইছে। যদি কোনোবা মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত নতুনকৈ আবেদন কৰিব পাৰিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1,250 টকাকৈ। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। কেইবাটাও আঁচনিৰ সুবিধা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন কাৰ্ডৰ নতুন নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰত দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল এয়াই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত মাত্ৰ 250 টকাতে লাভ কৰিব আপুনি গেছ চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। তেনে ক্ষেত্ৰতহে আপুনি লাভ কৰিব এইসমূহ সুবিধা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সকলো বিধায়কে নাপাব বিজেপিৰ টিকট। আপুনি ঠিকে শুনিছে, 2026ত বহু বিধায়কে হেৰুৱাব টিকট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। অনুসূচিত জাতি আৰু জনজাতি সমষ্টিৰ বিৰুদ্ধে অনুসূচিত জাতি আৰু জনজাতিৰ সমষ্টিৰ বৃদ্ধিৰ বাবে সলনি হ'ব পাৰে বিধেয়কৰ মুখ। দেখিবলৈ পাব কেইবাখনো নতুন মুখ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নাইকিয়া হ'ল বহু সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ৰাজ্যিক বিজেপিয়ে দিব বহু কেইবাখনো নতুন মুখ। 15 আগষ্টৰ পিছতে বিজেপিয়ে থিৰাং কৰিব সিদ্ধান্ত। সমষ্টিত আঁচনি কিদৰে ৰূপায়ণ কৰিছে সেয়া হ'ল লক্ষণীয়। বিজেপিৰ টিকট কোনে লাভ কৰিব চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰ কৰিব। সকলো বিধায়কে নাপাব বিজেপিৰ টিকট। 26ত বহু বিধায়কে হেৰুৱাব টিকট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ watching full video.